নলবাৰীৰ সাপ্লাইকুছিত মাতৃপুত্ৰক মাৰপিটৰ ঘটনা। নলবাৰীৰ সাপ্লাইকুছিত আজি সন্ধিয়াৰ ভাগত সংঘটিত হয় এক মাৰপিটৰ ঘটনা। গাঁওখনিৰ দুটা পৰিয়ালৰ মাজত সংঘটিত হৈ আহিছিল কাজিয়াৰ সূত্ৰপাত। গাঁওখনিৰ জেহিৰুল ইছলাম আৰু থানাৰাম হৰিজনৰ পৰিয়ালত দীৰ্ঘদিন ধৰি ধনৰ লেনদেনক লৈ সূত্ৰপাত হৈ আহিছিল কাজিয়াৰ। পৰিয়াল দুটাৰ মাজত থানা আদালতত দৌৰাদৌৰি চলি থকাৰ মাজতে আজি সন্ধিয়াৰ ভাগত পুনৰ কাজিয়াৰ সূত্ৰপাত ঘটে। আক্ৰান্ত পৰিয়ালটোৰ অভিযোগ অনুসৰি সাধাৰণ কথাতেই আজি সন্ধিয়াৰ ভাগত জেহিৰুল ইছলাম নামৰ যুৱকজনে থানাৰাম হৰিজনৰ পত্নীক লতিকা হৰিজন আৰু তেওঁৰ পুত্ৰ অবনী হৰিজনক বেয়াকৈ মাৰপিট কৰে। বহুত কেইবাৰ অত্যাচাৰ কৰিছে, বহুত কেইবাৰ মাৰিলাক তাহোন। তাৰমানে আমি তাহাঁতৰ পৰা সিহঁতক গেলি পইচা লৈছিলোঁ 1.5 লাখ টকা। তাৰে পিছত তাহোন আমাৰ তাতে ৰুমত থাকলাক। থকাৰ পিছত মোৰ ডাঙৰটো ল'ৰাক লৈ যাই পেলাই জোজাবাস্তি তাহোন মাটি ৰুমৰ এগ্ৰিমেণ্ট কৰিব নিম বুলি পেলাই তাহোন এই বিক্ৰীৰ এগ্ৰিমেণ্ট কৰি লৈছে। ল'ৰাটোৰ ইমান বয়স হোৱা নাছিল, তাহোন বয়সটো বাঢ়ি দিছে দি পেলাই। এতিয়া আমি ঘৰ মাটিয়েদি যাব লাগে, নহ'লে আমাক সদায় মাৰপিট কৰে। আজি পিছফালৰ পৰা হুছেইন আলিয়ে মোক এজামান ধৰিছে। ধৰাওঁতে মোৰ ডাঙৰটো ল'ৰাই দেখা পাই পেলাই আগুৰা আগুৰি কৰিব যাওঁতে ই মোৰ ইজ্জতটো ধান কৰিব গৈছিল। দেখা পাই পেলাই ই যাওঁতে তাকো মাৰিছে, ডাঙৰটো ল'ৰাকো মাৰিছে। মাৰিছে জেহেৰুল আলি। ই পিছফালৰ পৰা মোক ধৰি আছে হুছেইন আলি, জেহেৰুল আলিয়ে মাৰিছে। এই ঘটনাৰ পিছতে পৰিয়ালটোৱে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে কাছিমপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। লক্ষণীয়ভাৱে ধনৰ লেনদেন আৰু মাটি সম্পত্তিক লৈ দুটা পৰিয়ালৰ মাজত সংঘটিত বিবাদে গাঁওখনিত ৰাইজক অতিষ্ঠ কৰি তোলাৰ অভিযোগ উঠিছে। চেলুন দোকান কৰোঁ মই দোকান চাৰ সেইটা বন্ধ কৰিছোঁ দোকানখন। ৰাস্তাৰ মৰিজনে কৈছে তোৰ শিলবেলাখান্তি আমি উঠি দিওঁ। মই ক'লোঁ তুমি উঠি থৈ দে, আমি ভাতবিলাকে লৈ যাম। মই চাৰে এতিয়া দোকান বন্ধ কৰি গাটো উঠি ভাত খাব ধৰিছোঁ মাত্ৰ। তো শিলবেলাখান্তি তাহাঁতৰ দোকানৰ সন্মুখৰ কাষত আছিল। থাকোঁতে শিলবেলাখান্তি সি ফেলাই আছে। জাষ্ট মই খালি ক'লোঁ শিলবেলাখান্তি নেপেলাবি, আমি গধূলি লৈ যাম দে। সেনেকৈ ক'লোঁ, মোক মাৰি দিছে। তাৰপিছত তাহোন আলমাৰী চালমাৰী নিজে ভাঙছি, ভাঙি কিনে কৈছোঁ তহঁতক আমি এতিয়া কেছ দিম, আনি কেছ দিম, তুমি আলমাৰীৰ দাম চাম গোটাই দিব লাগিব। মাকো মাৰিছে, মোকো মাৰিছে, মোক এটা মাৰিছে মাথাত। এইটো ফুলি চাব পাৰে শিলবেলাখান্তি যেন চেন কেবলৰ সিবাকে দলিয়াই দি আছে। দলিয়াই থাকোঁতে মই ক'লোঁ পেলাব নালাগে, আমি মানুহ মাতিছোঁ, মানুহ মাতি নিব। সিবাকে কওঁতে মোক মাৰি দিছে প্ৰথমতে।